পেৰেগ্ৰাফত লিখি নিদিবা পেৰেগ্ৰাফত লিখিলে মোৰ মৰমৰ বাবা মানে তোমালোকে বায়োলজিত একেবাৰেই নাম্বাৰ নাপোৱা তোমালোকৰ মাৰ্ক চাই বায়োত এটা কথা মনত ৰাখিবা ইফালে মাৰ্ক চাবা মাৰ্ক চাই ফেলে তোমালোকে ইফালে আনসাৰ ৰাইটিং কৰিবা যদি নহয় মই যিখিনি জানো মই সিখিনিয়ে লিখিম একেবাৰেই নবদ আৰু মোস্ট ইম্পৰ্টেন্ট আৰু হেতু ইম্পৰ্টেন্ট কি এটা মেমে কি ক'ব তোমালোকক অবভিয়াসলি ডায়াগ্ৰাম তোমাক কোৱা নাই যে তাত তুমি ডায়াগ্ৰাম আকা তুমি কিবা কৰা তেতিয়ালে তোমালোকে ডায়াগ্ৰাম আকা তাতে একেবাৰেই দৰকাৰ নাই মেম আপুনি যেতিয়া ক্লাছত বায়ো পঢ়াই তেতিয়া আমি সব বুজি পাও এক্সামত লিখো কিন্তু ভাল মার্কস নাপাও এটো কাৰণ কি আজি তোমালোকৰ লনি মেমে ইয়াৰে সমস্যাটো তোমালোকৰ এটো এটা বিৰাট ডাঙৰ সমস্যা হয় না নহয় কোৱাচোন আৰু এই সমস্যাটোৰে সমাধান লৈ আহিছে তোমালোকৰ লনি মেম সো হেল্লো এভৰিওয়ান মই হৈছে তোমালোকৰ লনি মেম আৰু মই পিডব্লিউ আসাম এইচএস সায়েন্স চেনেলটোত পঢ়াও বায়োলজি তোমালোকৰ যদি এতিয়ালৈকে যদি সোৱা নাই তেতিয়ালে সাবা তোমালোকৰ এইচএস সেকেন্ড ইয়াৰে হওক বা ফাৰ্স্ট ইয়াৰে হওক আমাৰ বহুত গিটা চেপ্টাৰৰ ওয়ান শট ভিডিও এতিয়ালৈকে মই এতিয়ালৈ মই তোমালোকক আপলোড দিছো ঠিক আছে তো এতিয়া কথাটো হৈছে কি কেৱল মেম কনসেপ্ট জানিলে নহব ঠিক আছে আৰু তোমালোকে কনসেপ্টৰ লগতে আমি সবে কয় না এনসিআরটি খন পঢ়া নোটস নবনাবা অমুক তমুক কনসেপ্ট জানিলে হ'ব কিন্তু সোৱা বায়োলজিত কনসেপ্ট দৰকাৰ আছে ঠিক আছে বায়ো এটা আমাৰ সায়েন্সৰ সাবজেক্ট হয় কনসেপ্টৰ দৰকাৰ আছে বাট এইটোও নহয় যে কেৱল কনসেপ্টতে থাকিম আমি লিখিবত আমি ট্ৰাই নকৰিম যিমানে যি নহক বায়োলজিটো এটা আমাৰ লিটাৰেচাৰ সাবজেক্টৰ নিচিনা আমি লিখিব লগা আমাৰ হৈ যায় হয়নে তো তাত এতিয়া আমি লিখিব কেনেকুৱাকে লাগে এইটো আমাৰ এটা মানে কি মেইন পইণ্ট যেটো পইণ্ট তোমালোকে ভালকে বুজিলেহে তোমালোকে বায়োত ফুল মাৰ্কস পাব পাৰিবা তো আজি সোৱা মই কৈছো ইয়াতে আমি কেইটামান তোমালোকে কথা মোৰ মনত ৰাখিবা কেইটামান ৰুল তোমালোকে মনত ৰাখিবা বেছি মই দীঘলীয়া নকৰো ভিডিওটো তোমালোকৰ একেবাৰে টাইম লছ নকৰো মই জাস্ট 5 মিনিটস মোক দিয়া আৰু 5 মিনিটস যেতিয়া মোৰ কথা তোমালোকে শুনিবা তেতিয়ালে চাবাচোন তোমালোকে বায়োলজিত কিমান ভাল মাৰ্কস পাবৰ কাৰণে তোমালোকে মিন্স পাৰিবা আৰু ভাল মাৰ্কস তোমালোকে পাবা ওকে তো এতিয়া আমি কি কৰিব লাগিব সোৱা তো প্ৰথম কথাটো হৈছে কি স্টাৰ্ট উইথ দা এক্সাক্ট ডেফিনিশন অৰ কি পইণ্ট এটা কথাটো হৈছে কি যিখিনি তোমালোকক লিখিব দিছে ফাৰ্স্ট এটা কথা মনত ৰাখিবা যিখিনি তোমালোকক লিখিব দিছে তোমালোকে সেইখিনিয়ে লিখিবা যদি সাপোজ ওকে মেগাস্পোৰোজেনেসিস বা মাইক্ৰোস্পোৰোজেনেসিসৰ তোমালোকৰ ডেফিনিশনটো লিখিব দিছে আৰু তাত 2 মাৰ্কস দিছে বা তাত 1 মাৰ্কস দিছে এটা কিছুমান ষ্টুডেন্টে কি কৰে জানানে একদম মানে গতে মানে ধাৰাপাত যিমানখিনি জানে ওকে ওহো তোমালোকৰ কাৰণে ষ্টাৰ আই গল বা আৰু একো নহয় গুছাই দিলো মই ওকে তো ইয়াতে কি হৈছে যে আমাৰ ষ্টুডেন্টখিনি কি কৰে একদম মানে যিমানখিনি জানে মানে কি আৰু যদি মেগাস্পোৰোজেনেসিসৰ বিষয়ে যদি 3.3 মাৰ্কস মানৰ কাৰণে জানে তো সেই 1 মাৰ্কস টু আৰু 2 মাৰ্কস টুৰ কোৱেশ্চনটোৰ কাৰণে গতে হোপা লিখি থাকে একদম নকৰিবা হেতু কাম তোমালোকৰ মাৰ্ক সাইড বায়োত এটা কথা মনত ৰাখিবা ইফালে মাৰ্ক চাবা মাৰ্ক চাই ফেলে তোমালোকে ইফালে আনসাৰ ৰাইটিং কৰিবা যদি নহয় মই যিখিনি জানো মই সিখিনিয়ে লিখিম একেবাৰেই নব ডেফিনিশন লিখিব দিছে তোমালোকক জাস্ট তোমালোকে ডেফিনিশনটোৱে লিখিবা তাতে তোমালোকে 2 মাৰ্কসৰ কাৰণে 2 মাৰ্কসে লিখিবা কেনেকুৱাকে ডেফিনিশন লিখিবা জাস্ট ভালকে তুমি যিমানখিনি পাৰা এক্সপ্লেইন কৰিলা ওকে একদম এটা পেৰাগ্ৰাফ only এটা পেৰাগ্ৰাফ 2 মাৰ্কসৰ কাৰণে এটা পেৰাগ্ৰাফ আৰু তাত যদি কিবা ৰিলেটেড এক্সাম্পলস আছে সেই এক্সাম্পলস কেইটা দিবা ঠিক আছে তো এইটো কথা মনত ৰাখিবা তো আমাৰ পেপাৰখনত তোমাক যি বিচাৰিছে 1 মাৰ্কসৰ বিচাৰিছে তো 1 মাৰ্কসৰে একদম সৰুকে লিখিবা 2 মাৰ্কসত বিচাৰিছে যদি 2 মাৰ্কসতে একদম সৰুকে লিখিবা আৰু 2 মাৰ্কসৰ কোৱেশ্চনত যদি তোমাক কোৱা নাই যে তাত তুমি ডায়াগ্ৰাম আকা তুমি কিবা কৰা তেতিয়ালে তোমালোকে ডায়াগ্ৰাম আকা তাতে একেবাৰেই দৰকাৰ নাই ডায়াগ্ৰাম আঁকিবৰ কাৰণে তোমাক মেনশন কৰি দিব যেটো কোৱেশ্চনত তোমাক ডায়াগ্ৰাম আঁকিব দিয়ে তুমি সেই কোৱেশ্চনটোতে তুমি ডায়াগ্ৰাম ড্ৰ কৰিবা ঠিক আছে তো প্ৰথমতে এটা কথা যেটা নোটস বনাবা নিশ্চয় তোমালোকে নোটস বনোৱা ষ্টাৰ্টে কৰিছা হনে যেতিয়া তোমালোকে নোটস বনাবা তেতিয়া তাত কাম কৰিবা যে নোটছৰ লগত তোমালোকে তেতিয়া মেগাস্পোৰোজেনেসিস হওক মাইক্ৰোস্পোৰোজেনেসিস হওক হেতু টপিক তোমালোকৰ 1 মাৰ্কসতো আহিব পাৰে 2 মাৰ্কসতো আহিব পাৰে বা হেতু তোমালোকৰ 4 মাৰ্কসতো আহিব পাৰে তো নোটসটো বনাওতে তোমালোকে লিখি মানে নিজে বনাই থৈ দিয়া যে এখিনি 1 মাৰ্কসত আহিলে লিখিম এখিনি 2 মাৰ্কসত আহিলে লিখিম এখিনি 3 মাৰ্কসৰ আহিলে লিখিম ঠিক আছে বুজি পাইছা তো হেনেকুৱাকে তোমালোকে কৰি যোৱা যে ধুনিয়াকে তোমালোকে ডেফিনিশনটো লিখিবা তাত এক্সপ্লেনেশন কৰিবা আৰু সেই টপিকটো ৰিলেটেড যদি কিবা এক্সাম্পল আছে জাস্ট এক্সাম্পল দিবা বেছি লিখা একেবাৰেই দৰকাৰ নাই ঠিক আছে তো এই পইণ্টটো তোমালোকে অলপ মনত ৰাখিবা তাৰ পিছত ইউজ হেডিংস এণ্ড পইণ্ট আৰু চাবা পেৰাগ্ৰাফত কেতিয়াও নিলিখিবা তোমালোকৰ 3 মাৰ্কস আহিছে সাপোজ তোমালোকৰ কিবা এটা কোৱেশ্চনত 3 মাৰ্কস আহিছে 3 মাৰ্কসত তোমালোকৰ ডিএনএ এপ্লিকেশন প্ৰসেসটো তোমালোকক ডেসক্ৰাইব কৰিব দিছে ঠিক আছে ডিএনএ এপ্লিকেশন প্ৰসেসটো 3 মাৰ্কসত তোমাক ডেসক্ৰাইব কৰিব দিছে তো তাত তুমি একেবাৰে ধাৰাপাত লিখি নিদিবা একদম মানে পেৰাগ্ৰাফত লিখি নিদিবা পেৰাগ্ৰাফত লিখিলে মোৰ মৰমৰ বাবা মানে তোমালোকে বায়োলজিত একেবাৰেই নাম্বাৰ নাপোৱা আৰু হেতুৱে কাৰণ আছে মই যেতিয়া পেপাৰ যেতিয়া চেক কৰো বাপৰে জানে ষ্টুডেন্টটো যিমানখিনি জানে হিমানখিনি লিখিছে আৰে তুমি যিমানখিনি জানা তুমি হিমানখিনি এক্সপ্ৰেছ কৰা দৰকাৰ নাই তোমাক কি বিচাৰিছে
তোমাৰ পেপাৰখনে কি বিচাৰিছে তুমি সেইখিনিহে লিখিবা ঠিক আছে তো এটা ডিএনএ এপ্লিকেশন প্ৰসেছটো যদি আহে তেতিয়ালে সেই ডিএনএ এপ্লিকেশন প্ৰসেছটো তুমি ধুনিয়াকে স্টেপ বাই স্টেপ লিখিবা তো ডিএনএ এপ্লিকেশনত তোমাৰ এনজাইম কি ইনভলভ থাকে তাৰ মেচিনাৰী কি হয় তো সেইখিনি কথা ধুনিয়াকে স্টেপ বাই স্টেপ লিখিবা আৰু তাতে তোমালোকৰ বুকত যেটো ডায়াগ্ৰাম দি আছে সেই ডায়াগ্ৰামটো সৰুকে যদি তোমাৰ টাইম থাকে দে যদি টাইম থাকে তোমাৰ ডায়াগ্ৰামটো তুমি তাতে ধুনিয়াকে লিখি দিবা হনে তুমি জানা মানে গত্তে নিলিখিবা মই বাৰে বাৰে কৈছো পইণ্ট ওয়াইজ জিমান পাৰা পইণ্ট ওয়াইজ ধুনিয়াকে হেডিং কৰিবা কিবা যদি ইম্পৰ্টেন্ট লাইন এটা আহিছে তাৰ তলত ধুনিয়াকে তোমালোকে কি কৰিবা আন্ডাৰলাইন কৰি দিবা তো এই কথাবিলাক মানে মানি চলা বা এই এনেকুৱাকে তোমালোকে এইবিলাক তোমালোকে স্ট্ৰেটেজি এপ্লাই কৰি পেলাই কি কৰা নোটস খিনি বনোৱা এতিয়া নোটস খিনি বনোৱা এনেকুৱাকে বনোৱাছোন নোটস খিনি স্টাৰ্ট কৰাছোন এতিয়াও তোমালোকৰ আগষ্টৰ মাহে আছে মই তোমালোকৰ লগত আছো আমি অক্টোবৰ নৱেম্বৰত গটে সিলেবাস আমি কমপ্লিট কৰিম তেতিয়ালৈকে মোৰ কোৱা কথা খিনি নিচিনা তোমালোকে নোটস খিনি বনাই যোৱা ঠিক আছে তাৰ পিছত যদি আমি কব যাও মই বেছি নকও তাৰ পিছত আছে আমাৰ কি ইম্পৰ্টেন্ট যিবিলাক তোমালোকৰ টাৰ্মস থাকে সেই টাৰ্মস বিলাক কি কৰা জানা না হাইলাইট কৰা এটা এটা খুব ভাল লাগে যেতিয়া আমি পেপাৰখনত আনসাৰ শীটখনত যেতিয়া তোমালোকে কিবা ইম্পৰ্টেন্ট টপিক বিলাকত যেতিয়া তোমালোকে হাইলাইট কৰি দিবা বা হেতুক যদি ভালকে মেনশন কৰি দিয়া তো তেতিয়া ভাল লাগে আৰু কিৱৰ্ডছ বিলাক ইউজ কৰিব লাগে এনে নহয় বলে একদম লিটাৰেচাৰ নিচিনা আমি জিটি লিখি গৈছো এটো নহয় যত ধৰা তোমালোকৰ পোলেন গ্ৰেইনৰ কথা যদি তোমালোকক 2 মাৰ্কছত যদি লিখিব দে তো মেনশন কৰা পোলেন গ্ৰেইনৰ এক্সাইন কি হয় ইনটাইন কি হয় সেই ওয়াৰ্ড বিলাক হনে সেই কি ওয়াৰ্ডছ বিলাক হিয়তৰ সেই টপিকটোত সেইবিলাক এক্সপ্লেইন কৰিবৰ কাৰণে ভালকে ট্ৰাই কৰা ঠিক আছে আৰু মোস্ট ইম্পৰ্টেন্ট আৰু হেতু ইম্পৰ্টেন্ট কি এটা আমি কি কব তোমালোকক obviously ডায়াগ্ৰাম তো ডায়াগ্ৰাম জিমান পাৰা যদি 4 মাৰ্কছৰ কোৱেশ্চন আছে 4 মাৰ্কছৰ যদি তোমালোকক কোৱেশ্চন দিয়ে তাত মাস্ট তোমালোকে ডায়াগ্ৰাম এড কৰিবৰ কাৰণে ট্ৰাই কৰিবা যে ডায়াগ্ৰাম হ'ব পাৰে হেতু তোমালোকৰ বায়োটেকনলজি চেপ্টাৰটোৰ কিবা ডায়াগ্ৰাম হ'ব পাৰে হেতু তোমালোকৰ সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টটোৰ কিবা ডায়াগ্ৰাম হ'ব পাৰে তোমালোকৰ হিউম্যান ৰিপ্ৰডাকচন চেপ্টাৰটোৰ কিবা ডায়াগ্ৰাম হ'ব পাৰে তো এনেকুৱা ধৰণৰ 4 মাৰ্কছৰ কোৱেশ্চন বিলাকত তোমালোকে কি কৰিবা ডায়াগ্ৰাম এড কৰি গৈ থাকিবা ঠিক আছে তো এইখিনি কথা মনত ৰাখা কি কৰিবা যিখিনি বিচাৰিছে পেপাৰত তুমি সেইখিনিয়ে লিখিবা 1 মাৰ্কছৰ বিচাৰিছে 1 মাৰ্কছৰ লিখিবা 2 মাৰ্কছৰ বিচাৰিছে 2 মাৰ্কছৰে লিখিবা ওকে আৰু এটা ইয়াতে মোৰ এটা কথা মনত পৰিলে যে আমাক কি লিখিব দে ডিফাৰেন্স লিখিব দে এটো আমাৰ পেপাৰত মাস্ট এটো এটা থাকিবই যে তোমালোকক পাৰ্থক্য লিখিব দিয়ে তো পাৰ্থক্য লিখিব দিলে তোমালোকে কি কৰা যে পাৰ্থক্য লিখিব দিলে তোমালোকে যদি জানা তোমালোকে তিনিটা লিখিবা নাজানিলে তোমালোকে এটা লিখিবা মানে হেতু নহয় জিমান কিটা মই দিম তোমালোকক কি কেনেকুৱা ধৰণৰ আমাৰ কি ডিফাৰেন্স কাৰ মাজত ডিফাৰেন্স লিখা আহে মই হেগুলো গতে ইম্পৰ্টেন্ট বিলাক তোমালোকক দি দিম তো তোমালোকে ধুনিয়াকে আমাৰ 2 মাৰ্কছ থাকে দে এতিয়ালৈকে যদি আমাৰ পেপাৰ প্যাটাৰ্ন যদি চেঞ্জ নহয় তেতিয়ালে ডিফাৰেন্স লিখাত আমাৰ অনলি 2 মাৰ্কছ থাকিব সেই 2 মাৰ্কছত তোমালোকে দুটা পইণ্ট লিখা দুটা পইণ্ট কিন্তু তাতে 4টা হৈ যায় গম পাইছা না ইফালে দুটা লিখা ইফালে দুটা লিখা টোটেল মিলি তোমালোকৰ কি হৈ যায় 4টা হৈ যায় আৰু এটা পইণ্টত তাত তোমালোকক কি দিয়ে হাফ কে দিয়ে ঠিক আছে তো হেবিলাক স্ট্ৰেটেজি তোমালোকে ইউজ কৰিব লাগিব তেতিয়াহে তোমালোকে বায়োলজিত কনসেপ্ট বুজাৰ পিছত ভালকে কি কৰিবা মাৰ্কস পাব পাৰিবা নহলে এনে বলে কনসেপ্ট বিলাক বুজি গৈছো মেম লিখাৰ আমি প্ৰেক্টিস কৰা নাই তেতিয়াহলে একেবাৰে নহব ঠিক আছে তেতিয়াহলে এতিয়া তোমালোকৰ সময় আছে মোৰ ভিডিওটো মেবি 2-3 মানে কি আগষ্টৰ এইটো মাহতে মোৰ এই ভিডিওটো আপলোড হ'ব হয় তো গতিকে এতিয়াৰ পৰা মোৰ এই কথাখিনি মানি পেলাই তোমালোকে বায়োলজি পঢ়া ষ্টাৰ্ট কৰা দেখিবা তোমালোকে একদম বায়োলজিত কি হৈ গৈছা একদম প্ৰো ম্যাক্স নে কি কোৱা আৰু ঠিকে আছে তো এইখিনি আছিল আজি তোমালোকৰ লৈ মোৰ ফালৰ পৰা তো ধুনিয়াকে এইখিনি এপ্লাই কৰা বাকি আমাৰ এপত তোমালোকৰ ওৱান শট বিলাক আহি আছে ইউটিউবত আমাৰ সৰি এপত নহয় আমাৰ ইউটিউবত তোমালোকৰ ওৱান শট ভিডিও বিলাক আহি আছে লনি মেমৰ তো হেইবিলাক চাই থাকা সো লগ পাম নেক্সট ভিডিওত আৰু এটা কথা তো এতিয়া তোমালোকৰ নেক্সট কি টপিকৰ ওপৰত তোমালোকক ভিডিও লাগে বা কি কনসেপ্ট বুজিব বিচাৰা তোমালোকে মোৰ ফালৰ পৰা তো কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা সো নেক্সট ভিডিওত লগ পাম থ্যাংক ইউ সো মাচ